Yes, Dhruva. Hello. Yeah, if you can start and then Huda sir can add when his network is good. So, Ami, we'll start from Unit 1, right, Dhruva? Yeah, Utpal. थोड़ा सा Okay. async में if you can explain. Yeah. তো আটাইকে নমস্কাৰ জনাইছো মই উৎপল মেধি অকমান সুবিধা হ'ব আপোনালোকে কিবা কুৱেশ্যন থাকিলে অসমীয়াত সুধিব পাৰিব মোক তো যেটো অধ্যায় 1 আছিল তাত এতিয়ালৈকে আপোনালোকে যেটো মুখস্থ শিকন সমস্যামূলক শিকন বা আপোনাৰ যেটো প্ৰবলেম বেসড লাৰ্নিং বুলি কয় আৰু প্ৰকল্পমূলক শিক্ষণ যেটো প্ৰজেক্ট বেসড লাৰ্নিং তো হেতু বিষয়ে অকমান আলোচনা হৈছে তাত আপোনালোকে মুখস্থ শিক্ষণ আৰু হেতুৰ বিষয়ে পুনৰুদ্ধাৰ শিক্ষণৰ বিষয়ে শুনিছে যে যত মানে ধৰক যেটো আমাৰ ৰুট লাৰ্নিং বুলি কয় মুখস্থ শিক্ষণত তাত মুখস্থ বিদ্যা আৰু মেইনলি আপোনাৰ কোনো বিশেষ কৌশলৰ আৱশ্যক নহয় হা দ্বিতীয়টো যেটো আছে সমস্যামূলক শিক্ষণত আপোনাৰ যিকোনো এটা সমস্যা ছাত্ৰ ছাত্ৰীক দিয়া হয় হেতুৰ ওপৰত তেওঁলোকে কাম কৰে আৰু তাৰ এটা সমাধান বিচাৰিব তেওঁলোকে চেষ্টা কৰে প্ৰকল্পমূলক যেটো শিক্ষণ থাকে প্ৰকল্পমূলক শিক্ষণত ছাত্ৰ ছাত্ৰীক যিকোনো এটা প্ৰকল্প দিয়া হয় এটো কোনো নতুন নহয় স্কুল বিলাকত আপোনালোক আজিকালি বহুত প্ৰজেক্ট বনাব দিয়ে প্ৰজেক্ট বনোৱা দায়িত্ব ছাত্ৰ ছাত্ৰীক দিয়া হয় তো কিছুমান প্ৰজেক্টৰ কাম দিয়া হয় বা প্ৰকল্পৰ কাম দিয়া হয় আৰু ছাত্ৰ ছাত্ৰীয়ে সেই প্ৰকল্পটো বনোৱাৰ সময়ত তেওঁলোকে শিকা কামটো সম্পূৰ্ণ কৰে তেওঁলোকে শিকন হয় তো তাৰ বাহিৰেও আমি পাইছিলো যে বিহেভিয়াৰিজম তাৰ পিছত এটা পাইছিলো আপোনাৰ কগনিটিভিজম বুলি কয় ইয়াতে জ্ঞান সম্বন্ধীয় সূত্ৰ বুলি কৈছে আৰু কনস্ট্ৰাকটিভিজম এটো আমি অসমীয়া কৰিব চেষ্টা কৰা নাই কোনোবা প্ৰপাৰ অসমীয়া শব্দ পোৱা নাই এই তিনিটাৰ বিষয়ে আপোনালোকে অকমান অধ্যয়ন কৰিছিলে বিহেভিয়াৰিজমত কি হয় শিক্ষণ মানে একেটা বস্তু ধৰক এটো অকমান মুখস্থ বিদ্যাৰ লগত সম্পৰ্ক আছে ইয়াতে কেনেকৈ লিখিছে অকমান চাব শিক্ষণ হৈছে উদ্দীপনা আৰু প্ৰতিক্ৰিয়াৰ মাজত যোগাযোগ সূত্ৰ গঠন কৰাৰ এক প্ৰক্ৰিয়া একেটা বস্তু ছাত্ৰ ছাত্ৰীক বাৰবাৰ যেতিয়া আপুনি ৰিপিট কৰি থাকিব দিব মুখস্থ কৰিব দিব হেনে ধৰণৰ শিক্ষণক বিহেভিয়াৰিজম শিক্ষণ বুলি কৈছে আনহাতে যেটো আপোনাৰ জ্ঞান সম্বন্ধীয় শিক্ষণ আছে তাত শিক্ষণত মানে কোনো বস্তু এটা কিতাপত তেওঁলোকৰ দিয়া আছে হেতু তেওঁলোকে এগেইন অধ্যয়ন কৰিছে অকমান এছিমিলেট কৰা বুলি কয় তেওঁলোকে নিজৰ মনত যি আগৰ পুৰণা তেওঁলোকৰ যি মানে কনসেপ্ট আছে সেই কনসেপ্টৰ লগত তেওঁলোকে গোটেই বস্তুটো মিলাই কিনে তেওঁলোকে এটা নিজৰ জ্ঞান এটা গঠন কৰিছে আগৰটো আছিল সম্পূৰ্ণ মুখস্থ আৰু ইয়াত অকমান তেওঁলোকে আগৰ যেটো তেওঁলোকৰ কনসেপ্ট আছে হেতুৰ লগত মিলাই নিজৰ জ্ঞান এটা গঠন কৰিছে আৰু শেষৰ যেটো কনস্ট্ৰাকটিভিজম আছিল কনস্ট্ৰাকটিভিজমত কি কৰিব ছাত্ৰ ছাত্ৰীয়ে নিজৰ পৰিবেশৰ লগত বা নিজৰ ব্যক্তিগত জীৱনৰ লগত তেওঁলোকে স্কুলত যেটো শিকে হেতু ৰিজাই কিনে বা তেওঁলোকে ক্লাছত যেটো শিকে হেতু ৰিজাই কিনে তেওঁলোকে নিজৰ জ্ঞান গঠন কৰিব খুব সমুকে কৈছো হেতু কনস্ট্ৰাকটিভিজম বুলি কয় তো হেনেকুৱা ধৰণে তিনি ধৰণে মানুহে শিক্ষা লাভ কৰে বিহেভিয়াৰিজম কগনিটিভিজম আৰু কনস্ট্ৰাকটিভিজম তো এই তিনিটা ধৰণৰ সূত্ৰৰ কথা ইয়াতে কোৱা হৈছে তো এইখিনি আপোনালোকে অধ্যয়ন কৰিছে সেইকাৰণে খুব সমুকে মই অকমান ইয়াতে আপোনাৰ আলোচনা কৰিছো তো তাৰ পিছত এই তিনিটা বৃত্ত থকা আপোনালোকে যেটো ছবি দেখা পাইছে এটোৰ কথা নিশ্চয়কৈ পঢ়িছিলে এটো টিপেক মডেল বুলি কয় টেকনলজিক্যাল পেডাগজিক্যাল এন্ড কন্টেইন নলেজ তো আপোনালোকৰ যেতিয়া আমাৰ শ্ৰেণীসমূহ অনুষ্ঠিত হয় শ্ৰেণীসমূহ ধৰক টেকনলজি নোহোৱাকে যিবিলাক শ্ৰেণী আপোনালোকে কৰি আছে তাত কি হয় আপোনাৰ এটা নিজৰ শিক্ষণ শৈলী এটা থাকে যাক আমি পেডাগজি বুলি কওঁ যে এইজন ছাৰে এনেকৈ পঢ়ায় সেইজন জনে হেনেকৈ পঢ়ায় হেনেকুৱা ধৰণৰ কিছুমান ছাত্ৰ ছাত্ৰীৰ যি কনসেপ্ট থাকে বা নিজৰ যেটা শিক্ষণ শৈলী থাকে হেতু পেডাগজি বুলি কোৱা হয় প্ৰত্যেকজন শিক্ষকৰ নিজা নিজা পেডাগজি আছে আৰু তাৰ বাহিৰে আপোনালোকৰ পেডাগজি ব্যৱহাৰ কৰি কি কৰে যিকোনো বিষয়বস্তু এটা ছাত্ৰ ছাত্ৰীক শিকায় বিষয়বস্তু মই যে বিষয়বস্তু শব্দ বুলি কলো এই বিষয়বস্তুটো হৈছে কন্টেইন টিপেকত আপোনাৰ যেতিয়া আপুনি টিপিএ শিকে সি যেতিয়া আছে সি মানে কন্টেইন তো ইয়াতে টিপেকত কি কৈছে যে শিক্ষকৰ শিকন শৈলী বিষয়বস্তু বা পাঠ্যপুথি
তাৰ লগত যদি আপুনি টেকনলজি বা প্ৰযুক্তিবিদ্যা মানে টিটো যদি আপুনি ব্যৱহাৰ কৰি শিকাব পাৰে তেতিয়াহ'লে সেইটোক টিপেক বুলি কোৱা হয়। যে আপুনি কি কৰিব, এজন শিক্ষকে নিজৰ শিক্ষণ শৈলী লৈ কিনে যিকোনো বিষয়বস্তু এটা প্ৰযুক্তিবিদ্যাৰ সহায়ত ছাত্ৰ ছাত্ৰীক শিকাব। টিপেকত সেই কথাখিনি অকমান আলোচনা কৰা হৈছে। আৰু মই বাৰু টেক্সট যিখিনি লিখা আছে তো টিপেকৰ সেই বিষয়খিনি থুলমূলকৈ আপোনালোকে বুজিব লাগিলে সেইখিনি কথাই কোৱা হৈছে যে তিনিটা বস্তু, টেকনলজি, পেডাগজি আৰু আৰু এই তিনিওটাৰ সংমিশ্ৰণত টিপেক নামৰ যিটো বস্তু হৈছে সেইটো কোৱা হয়। আৰু এজন শিক্ষকে যদি এই তিনিওটা বস্তু ব্যৱহাৰ কৰিছে তেতিয়াহ'লে টিপেক মডেলৰ আৰ্হিত তেখেতে নিজৰ ক্লাছটো লৈছে বা ছাত্ৰ ছাত্ৰী শিকাইছে বুলি ক'ব পাৰি। Thank you, उत्पल। हाय थैंक यू। मैं बस यहाँ पे थोड़ा सा इंटरवीन करूंगी ये सेक्शन में, if that is okay, and उत्पल if you can help me with translating कुछ or maybe just summarizing the thing. Okay. So जैसे उत्पल ने कहा कि अबाउट द टीपैक फ्रेमवर्क, ये जो भी स्लाइड में आपने देखा वो ऑलरेडी आपके कोर्स के अंदर है, राइट? तो आपने जो टीपैक का जो यूनिट 2 किया है उसमें जो प्रेजेंटेशन है, फिर आपने एक जूडी हैरिस का रीडिंग भी है। सो वहां पे आप सबने ये पढ़ा है ऑलरेडी, राइट? सो एक और सेक्शन है यूनिट 2 में जो विच इज टॉकिंग अबाउट के स्टूडेंट्स के लिए एक ओवरव्यू दिया है कि डिफरेंट टाइप्स ऑफ आईसीटी यूजेस जो लर्निंग के लिए यूज कर सकते हैं। और वहां पे हमने मेनली फोकस किया है, एक तो है देयर आर टू टाइप्स, एक है टीचर्स यूज कर रहे हैं टेक्नोलॉजी और एक तरफ स्टूडेंट्स यूज कर रहे हैं। सो वी आर मेनली दुर्बा, इफ यू कैन गो टू द नेक्स्ट स्लाइड। सो यहाँ पे हमने मेनली आपको अगर ये प्रेजेंटेशन याद है तो हमने फोकस किया है मेनली के स्टूडेंट यूज में टेक्नोलॉजी के कितने वैरायटीज हो सकते हैं, राइट? जैसे कि स्टूडेंट्स टेक्नोलॉजी के साथ कम्युनिकेट कर रहे हैं, स्टूडेंट्स सॉरी हम लोग इस साइड लेफ्ट साइड से जाएंगे। एक टाइप ऑफ यूज हो सकता है कि जहाँ पे स्टूडेंट्स आर पैसिव रिसीवर्स, कि वो बस पैसिवली कुछ वीडियो देख रहे हैं या कोई प्रेजेंटेशन देख रहे हैं, तो वहां पे स्टूडेंट्स आर जस्ट एज पैसिवली वो बस देख रहे, राइट? वो रिसोर्स को। देयर इज वन मोर टाइप जहां पे स्टूडेंट्स एक्टिवली इंटरैक्ट करते हैं आईसीटी रिसोर्स के साथ। फॉर एग्जाम्पल जैसे सोचिए कोई ऑनलाइन एजुकेशनल गेम है, या फिर कोई आपने एज अ टीचर गूगल फॉर्म में या काहूट में या क्विजेस में, जो क्विज एप्लीकेशन है वहां पे कोई क्विज दिया है उनको अटेम्प्ट करने के लिए, तो या फिर सोचिए सो दिस इज मोर ऑफ इवेल्युएशन के लिए आप यूज कर रहे हैं जहां पे स्टूडेंट्स आर इंटरैक्टिंग विद द आईसीटी रिसोर्स, राइट? देन क्रिएट विद आईसीटी, ये हायर लेवल है जो हमने ये कोर्स में बहुत बार एम्फसिस किया है, राइट? कि टेक्नोलॉजी को स्टूडेंट्स कैसे यूज कर सकते हैं टू क्रिएट, मतलब कुछ सृष्टि करने के लिए, राइट? सो जब स्टूडेंट्स आर यूजिंग टेक्नोलॉजी और आईसीटी टू क्रिएट अ प्रोजेक्ट टू जो आपके सब्जेक्ट के साथ या टॉपिक के साथ रिलेटेड है, सो दैट इज अ हायर लेवल यूज ऑफ टेक्नोलॉजी। उसके बाद है आपका कम्युनिकेट विद टेक्नोलॉजी। सो अगर आप नेक्स्ट स्लाइड में जाएंगे, सो ये चीजों को हमने फिर से एक्सप्लेन भी किया है, राइट? वो प्रेजेंटेशन में, ये प्रेजेंटेशन ऑलरेडी आपके कोर्स में है। सो हम जब बोल रहे हैं कि स्टूडेंट्स आर पैसिव रिसीवर्स आईसीटी टूल के साथ, तो वहां पे फॉर एग्जाम्पल जैसे मैंने बोला कि वीडियो लेक्चर्स देख रहे हैं या वर्चुअल फील्ड ट्रिप कर रहे हैं, या फिर सोचिए कि सो ऐसे द थिंग इज दैट के इसके साथ आप दूसरे पेडागोजी प्रैक्टिसेस भी इंटीग्रेट कर सकते हैं।
बट मेनली जब स्टूडेंट सिर्फ देख रहे हैं कुछ टेक्नोलॉजी एप्लीकेशन में, तो हम उसको पैसिव रिसीवर बोल रहे हैं. सो जैसे देयर इज देन देयर इज के एक्टिव इंटरेक्शन कर रहे हैं स्टूडेंट्स आईसीटी टूल्स के साथ. जैसे मैंने बोला कि एजुकेशनल गेम्स है, या फिर ऑनलाइन क्विज कर रहे हैं बच्चे, या फिर कोई एजुकेशनल वो ट्यूटोरियल्स है जहाँ पे उनको कुछ फिलअप करना पड़ रहा है, कुछ एक्टिविटी करना पड़ रहा है. सो दैट इज एक्टिव इंटरेक्शन. फॉर एग्जाम्पल फेट सिम्युलेशन आपने शायद सुना होगा, जहाँ पे स्टूडेंट्स कैन क्या बोलते हैं, एलिमेंट्स दे के वो लोग एक्सपेरिमेंट्स कर सकते हैं वर्चुअली. आप अगर चाहे तो ये लिंक्स पे जाके भी देख सकते हैं. देन आपका है क्रिएट विथ आईसीटी. दुर्वा, इफ यू कैन मूव टू दिस विद द स्लाइड्स. नेक्स्ट वन, क्रिएट विथ आईसीटी में इफ यू कैन गो. या सो क्रिएट विथ आईसीटी में क्या बोल रहे हैं कि जहां पे बच्चे लर्नर्स आर यूजिंग अ ह्यूज रेंज ऑफ डिफरेंट आईसीटी एप्लीकेशन, टेक्नोलॉजी एप्लीकेशंस, जो ओपन सोर्स हो सकते हैं या फिर प्रोप्राइटरी भी हो सकते हैं, जहां पे बच्चे कुछ क्रिएट कर रहे हैं ये एप्लीकेशंस यूज करके. एंड इसमें सॉरी, टीचर का बहुत इंपॉर्टेंट रोल होता है, क्योंकि टीचर वो प्लान डिजाइन करता है. जैसे हम टीपैक में बोले हैं कि टीचर अपना कंटेंट नॉलेज, अपना पेडागोजिकल नॉलेज और अपना टेक्नोलॉजिकल नॉलेज, ये तीनों मिला के जब एक क्लासरूम टीचिंग लर्निंग को प्लान करते हैं, सो टू आई वुड से के टू मेक मच to make the learning experience much more richer and deeper students के लिए. तो यहाँ पे जब हम क्रिएट बोल रहे हैं आईसीटी के साथ, तो यहाँ पे टीचर का इंपॉर्टेंट रोल होता है कि टीचर इज डिजाइनिंग द प्लान सो दैट स्टूडेंट्स को मौका मिले आईसीटी यूज करके कुछ क्रिएट करने का. टीचर्स कुछ भी एप्लीकेशन, बच्चे कुछ भी एप्लीकेशन यूज कर सकते हैं. अगर आप नेक्स्ट स्लाइड में जाएंगे तो यू कैन सी दैट ये एक प्रोजेक्ट जो स्टूडेंट्स नहीं बनाया है. क्लास 9 के स्टूडेंट्स ने, चैप्टर था न्यूट्रिशन, लेकिन वहां पे उन्होंने रिसर्च अपने पूरे दिन में वो जो भी खाते हैं उसका एक लिस्ट बनाए. देन वो इंटरनेट में जाके सर्च किए कि इसका कैलोरी कंजम्पशन कितना है 100 ग्राम्स में. देन उसका लिस्ट बनाए कि पूरे दिन में उनका कितना कैलोरी इनटेक हुआ. देन उन्होंने उसको स्प्रेडशीट में ऐसे बार ग्राफ की जरिए दिखाया. देन उन्होंने ये भी रिसर्च किया कि ओबेसिटी का मतलब क्या है, एंड देन कैलोरी रिक्वायरमेंट क्या है इंडियन मेल फीमेल में एज वाइज. तो ये सब उन्होंने स्प्रेडशीट टेक्नोलॉजी टूल यूज करके ये क्रिएट किया है ये प्रोजेक्ट. बट द प्रोजेक्ट इज रिलेटेड टू देयर सब्जेक्ट. ये प्रोजेक्ट अगर देखेंगे सेकंड वाला, इसमें आपका है कि बच्चों ने रेनफॉल, ज्योग्राफी का चैप्टर रेनफॉल, कोलकाता के गवर्नमेंट स्कूल के बच्चों ने बनाया है. ये क्लास 7 के बच्चों ने, उन्होंने क्या किया कि उन्होंने 2 हफ्ते का कोलकाता का रेनफॉल डेटा निकाला इंटरनेट और न्यूज़पेपर से. फिर उसको स्प्रेडशीट में डाल के उसका कंपैरिजन किया. फिर उन्होंने 5 साल का भी रेनफॉल डेटा निकाला और देखा कि उसका भी कंपैरिजन किया. एंड देन आप एक न्यूज़पेपर कटिंग देख सकते हैं, उन्होंने वो भी निकाला कि मॉनसून कब खत्म हुआ था लास्ट 5 इयर्स में, कौन से मंथ में. सो ऐसे प्रोजेक्ट्स बच्चों ने बनाए हैं. सो दीज आर सम एग्जांपल्स. सो व्हाई क्रिएट विद आईसीटी, अगर हम नेक्स्ट स्लाइड में जाएंगे तो कि learners are becoming producers of ICT resources जो आप उनके सब्जेक्ट से जुड़ा है, जो which is helping them to आपने ऑथेंटिक लर्निंग का कॉन्सेप्ट किया है यूनिट 1 में. सो जब बच्चे प्रोड्यूसर्स बन रहे हैं आईसीटी रिसोर्स के, that also helps them to engage into authentic learning activities. They are connecting the subject
टॉपिक टू देयर रियल लाइव्स, और उसको जैसे रेनफॉल में उन्होंने चैप्टर तो ज्योग्राफी का है लेकिन उन्होंने स्प्रेडशीट यूज किया है, कैलकुलेशंस भी किए हैं, तो इंटरडिसिप्लिनरी भी हो गया, मैथ्स के साथ जुड़ गया, राइट। सो ऐसे ये इंटरडिसिप्लिनरी होने में भी हेल्प करता है। एंड हम जो कंस्ट्रक्टिविज्म का बोल रहे हैं कि जहाँ पे लर्नर्स कंस्ट्रक्ट देयर ओन लर्निंग इन द प्रोसेस और रियल लाइफ के साथ कनेक्ट करते हैं सब्जेक्ट को, तो दैट इज ऑल्सो पॉसिबल। सो दिस इज इट। आपके पास ये प्रेजेंटेशन है ऑलरेडी, तो ये प्रोजेक्ट्स यूज करने के लिए बनाने के पावर मल्टीमीडिया एप्लीकेशंस यूज कर सकते हैं। देयर आर फोटो स्टोरी, वीडियो मेकिंग सॉफ्टवेयर, स्प्रेडशीट है, पिक्टो चार्ट जैसे ऐप भी है जहाँ पे वो लोग पोस्टर्स बना सकते हैं, स्टोरी वीवर जैसे ऐप जगह है जहाँ पे वो लोग खुद का स्टोरी बिल्ट अप कर सकते हैं। सो देयर आर मेनी एप्लीकेशंस। सो आई वुड जस्ट ओके, हुडा सर ने टेक्स्ट किया है कि उनका बहुत ही पुअर कनेक्टिविटी है। I would just request Utpal to ये creation वाला part, if you want to just summarize a bit in 2-3 minutes for everyone, and then we can move ahead. You can go ahead with the next unit. স্যার এটা কাম কৰো, যিখিনি কথা সোহিনীয়ে হিন্দীত ক'লে গোটেইখিনি কথা মই স্লাইড হিচাপত নাযাওঁ, মূল কথা হিচাপত একেলগে মই এবাৰ অসমীয়াত কৈ দিওঁ। তাৰপাছত মই ক্ৰিয়েশ্যনৰ কথা যিখিনি কৈছে সেইখিনিতো অকণমান যাম। মূল কথা হৈছে আপুনি আজিৰ যুগত যেতিয়া আপোনাৰ শেহতীয়া তথ্য প্ৰযুক্তিত যি উন্নতি হৈছে, এই মুহূৰ্তত আপুনি দেখা পাব যে শিক্ষাত প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ কৌশল আবিৰ্ভাৱ হৈছে আৰু বিভিন্নজনে বিভিন্ন ধৰণে কাম কৰি আছে। আৰু এইটো যদি আপুনি সম্মুখে চাব খোজে তেতিয়াহ'লে আপুনি 2-3টা ভাগত আমি বহলভাৱে ভগাব পাৰোঁ। তাৰে প্ৰথমটো কি কৈছে যে প্ৰথমটো আছিলে যে ষ্টুডেণ্ট পৰোক্ষভাৱে জড়িত হয়, প্ৰযুক্তিবিদ্যাৰ লগত খুব পৰোক্ষভাৱে জড়িত হয়। পৰোক্ষভাৱে কেনেকৈ জড়িত হয়, আপুনি যদি এটা উদাহৰণ লয়, আপোনাৰ কিছুমান স্কুলত দেখিছে বা খুব পৰিচিত শব্দ স্মাৰ্ট ক্লাছৰুম, বা যিকোনো মেটেৰিয়েল বা যিকোনো বস্তু যদি পঢ়াৰ বস্তু তেওঁলোকে ভিডিঅ' ইণ্টাৰনেটত চাই, সেইটোত কি হয়, ছাত্ৰ ছাত্ৰীজনে মাত্ৰ চাই থাকে, তেওঁলোকৰ কৰিব লগা বিশেষ একো নাথাকে। স্মাৰ্ট ক্লাছৰুমতো কি হয়, শিক্ষকে যিকোনো শ্লাইড এটা আনিছে, শ্লাইড বুলি কয় সেইটো যিটো ইলেক্ট্ৰনিক মাধ্যমত কম্পিউটাৰত লগাই কিনে স্ক্ৰীণত দেখায়, যিকোনো শ্লাইড এটা দেখাই থাকে আৰু ছাত্ৰ ছাত্ৰীয়ে নিজৰ ঠাইত বহি কিনে সেই বস্তুটো চাব লগা হয়। তাৰমানে কি হয়, আমি ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণটো খুব পৰোক্ষ হয়, পেছিভ, সেইটো এটা। সেনেকুৱা ধৰণৰ আপুনি স্মাৰ্ট ক্লাছৰুম বা সেনেকুৱা ধৰণৰ কিছুমান আপুনি দেখা পাব। আৰু এইটোৰ প্ৰয়োগৰে আটাইতকৈ বেছি, য'ত ছাত্ৰ ছাত্ৰীক অকল চাব পাৰে, পেছিভভাৱে অংশগ্ৰহণ কৰিব পাৰে। দ্বিতীয়টোত কৈছিলে এক্টিভ। এক্টিভত কি কৈছিলে যে অকণমান তেওঁলোকে অংশগ্ৰহণ কৰিব, কিন্তু ধৰক এই যেনেকৈ গেম খেলিব বা সেনেকুৱা ধৰণৰ কাম কৰিব তেওঁলোকে। শিক্ষামূলক কিছুমান গেম থাকে, শিক্ষামূলক কিছুমান সেনেকুৱা ধৰণৰ ফৰ্ম কিছুমান থাকে, চাৰ্ভে ফৰ্ম থাকে, সেইবিলাকত অংশগ্ৰহণ কৰি তেওঁলোকে শিকিব পাৰে। আৰু 3 নম্বৰটো কৈছে য'ত ছাত্ৰ ছাত্ৰী নিজে প্ৰত্যক্ষভাৱে মানে কি, তেওঁলোকে নিজেই প্ৰযুক্তিবিদ্যা তেওঁলোকৰ হাতত লয়। হাতত লৈ মানে কেনেকুৱা ধৰণে, ধৰক প্ৰথমটোত কি কৈছিলোঁ যে শিক্ষকে শ্লাইড বনাই আনিছে, ছাত্ৰ ছাত্ৰীয়ে চাইছে, কিন্তু এইটোত কি হ'ব, ছাত্ৰ ছাত্ৰীয়ে নিজে শ্লাইড বনাব, ছাত্ৰ ছাত্ৰীয়ে যিকোনো নিজে বস্তু তেওঁলোকে তৈয়াৰ কৰিব, শ্ৰেণীকোঠাত তেওঁলোকে বহি কিনে প্ৰযুক্তিবিদ্যাৰ যিটো কণ্ট্ৰল থাকে বা প্ৰযুক্তিবিদ্যাটো হাতত লৈ কিনে তেওঁলোকে প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি নিজে শিকিব। সেইটো এক্টিভ হিচাপে তেওঁলোকে পাৰ্টিচিপেট কৰিব। আৰু গোটেই এপ্ৰ'চটোত আপোনালোকে যেতিয়া কাম কৰিব যাব, আমি এই তৃতীয় বিধ যিটো আছে, য'ত ছাত্ৰ ছাত্ৰীক আমি প্ৰযুক্তিবিদ্যাৰ সমস্ত যি ব্যৱহাৰটো ছাত্ৰ ছাত্ৰীৰ হাতত দিম, সেনেকুৱা ধৰণে আমি অকণমান আগবাঢ়িব চেষ্টা কৰিম। Durba, if you can bring the slide that Sohini was saying, that creation one. Okay. This one? This one. Okay. So
তো ইয়াতে কৈছে যে ইয়াত ছাত্ৰ ছাত্ৰী পেসিভ নহয়, ছাত্ৰ ছাত্ৰী এক্টিভ হিচাপে পাৰ্টিসিপেট কৰে। মই অকমান কথা ইয়াত ইতিমধ্যে কৈছো। দ্বিতীয়টো পইণ্ট কৈছে যে ইয়াত কৈছে যে এনেকুৱা যেতিয়া ছাত্ৰ ছাত্ৰী শিকে তেওঁলোক শিক্ষণ গভীৰ, তাৰমানে বেছি ভিতৰত তেওঁলোক সোমাই যাব পাৰে। ডিপ লাৰ্নিং যিটো কোৱা হয়, ডিপ লাৰ্নিং হয় আৰু আন্তঃ অনুশাসনমূলক হয়। মানে সেইটো কি ক'ব বিচাৰে যে ইণ্টাৰডিসিপ্লিনাৰী, যে আপুনি যদি গণিত পঢ়াইছে, গণিতৰ ক্লাছটো আপুনি অকল গণিততে সীমাবদ্ধ নাৰাখি তাৰ বাহিৰে বেলেগ বেলেগ কথাটো কৈছে যে আপুনি জিঅ'গ্ৰাফি বা হিষ্ট্ৰীৰ বস্তু যিকোনো এটা কনচেপ্ট এটা লৈ কিনে সেইটো তেওঁলোকক অংকৰ লগত বা গণিতৰ লগত যোগাযোগ কৰাই কিনে পঢ়াব পাৰে। যে একে সময়তে 2-3টা মানে বিষয়ৰ ওপৰত ছাত্ৰ ছাত্ৰীক পাঠদান কৰিব পাৰি এই এনেকুৱা ধৰণে, য'ত মানে ছাত্ৰ ছাত্ৰীৰ হাতত মানে টেকনলজিটো থাকে সেনেকুৱা হলে। Okay. Thanks, Utpal. Huda sir, I think you are back. Sir, Yes. आप क्या कुछ ऐड करना चाहते हैं? Because you missed your section, I know, poor connectivity की वजह से. आप do you want Hello, to ma'am. add something somewhere, sir? Okay. Mehdi sir already spoke everything, I think. Okay. Thank you, sir. Okay. Maybe sir, आप then chat section में भी आ रहे हैं बहुत सारे queries. You can Yes. respond to them. Yes. Okay. Okay. Thanks. Utpal, then you can go ahead to unit 3. Okay. Subha, please bring the slides. Yeah, it's free. Yes. Thank you, Rupa. আমাৰ যেটো তৃতীয় অধ্যায় আছিলে, তৃতীয় অধ্যায়টো মেইনলি আছিলে ব্লেন্ডেড আৰু অনলাইন লাৰ্নিঙৰ বিষয়ে। দুটা শব্দ, এটা ব্লেন্ডেড আৰু অনলাইন টিচিং। আৰু এটা ব্লেন্ডেড বুলি যেটো আছে, ব্লেন্ডেড শব্দটো বুজাৰ কাৰণে দ্বিতীয়টো প্যাৰাগ্ৰাফ যেটো আপোনাৰ স্লাইডত দেখাই আছে, তাত সেইটো সূত্ৰটো কোৱা হৈছে যে ব্লেন্ডেড এনেকুৱা ধৰণৰ এটা শিক্ষা পদ্ধতি য'ত ছাত্ৰ ছাত্ৰীৰ লগত শিক্ষকৰ মুখামুখি শিক্ষা হয়, মানে সন্মুখামুখি যেটো আমি ক্লাছৰুমত কৰো, আৰু তাৰ বাহিৰে দূৰ প্ৰযুক্তি বা আপোনাৰ ইনফৰমেশন এণ্ড কমিউনিকেশ্যন টেকনলজিৰ সহায়ত শিক্ষকে ছাত্ৰ ছাত্ৰীৰ লগত যোগাযোগ কৰে। এই দুটা হয়। প্ৰথমতে সাধাৰণতে এনেকুৱা ধৰণৰ হ'ব পাৰে যে প্ৰথম 2 দিন বা 3 দিন ছাত্ৰ ছাত্ৰীৰ লগত মুখামুখিভাৱে যিকোনো বিষয়বস্তুৰ ওপৰত তেওঁলোকে আলোচনা কৰিলে, পাঠদান কৰিলে, আৰু তাৰ পিছৰ পৰ্যায়ৰ যিখিনি কাম আছিলে অনলাইন মাধ্যমত ছাত্ৰ ছাত্ৰীৰ লগত সেইখিনি সম্পন্ন কৰা হ'ব, আৰু এক দীঘলীয়া সময়ৰ কাৰণে সেইটো চলিব। তো সেনেকুৱা ধৰণৰ যদি যিকোনো এটা অনলাইন শিক্ষা হয় তাক ব্লেন্ডেড এডুকেশ্যন বুলি বা ব্লেন্ডেড লাৰ্নিং বুলি কোৱা হয়। আৰু ব্লেন্ডেড হোৱাৰ পিছত আপোনাৰ যিখিনি অনলাইনত যিখিনি শিকাব, সেই অনলাইনত শিকোৱাখিনিক আমি দুই ভাগত ভগাব পাৰোঁ, সিংক্ৰনাইজ আৰু এসিংক্ৰনাইজ। সিংক্ৰনাইজ আৰু এসিংক্ৰনাইজ এই শব্দ দুটা শিকাৰ কাৰণে বেছি অসুবিধা আমাৰ নহ'ব, কাৰণ আপুনি মই ইতিমধ্যে আমি এই বস্তুকেইটা ইতিমধ্যে ব্যৱহাৰ কৰি আছো। তো আজি আমি যেনেকে গোটেইবিলাকে কি কৰিছিলো যে আমি ঠিক কৰিছিলো যে সন্ধিয়া আমি 6 বজাত একেলগে লগ হ'ম আৰু তাৰ পিছত আমি ইয়াতে একেলগে কথা পাতিম। তো একেলগে শিক্ষক ছাত্ৰ ছাত্ৰী আটাইয়ে এক নিৰ্দিষ্ট সময়ত লগ হৈ কিনে কথা পতা যেটো পদ্ধতি আছে, বা মুখামুখি মানে অনলাইনৰ মাধ্যমত কৈছো, একে সময়ত লগ ইন কৰি কথা পতা যেটো পদ্ধতি আছে সেইটোক সিংক্ৰনাইজ পদ্ধতিত কথা পতাৰ কাৰণে কিছুমান উপায় থাকে। ইয়াতে আপোনালোকে দেখা পাব যে জুম বুলি আপুনি দেখা পাইছে। আজি আমি জুমৰ মাধ্যমত কথা পাতিছো। তো ইয়াৰ বাহিৰেও আজিৰ ডেটত যেতিয়াৰ পৰা কোভিড সৃষ্টি হৈছে, খুব জনপ্ৰিয় হৈছে এই মাধ্যমবিলাক। ইয়াৰ বাহিৰেও কিছুমান উদাহৰণ আপুনি ইয়াতে দেখা পাব। ইয়াতে লিখিছে বিগ ব্লু বাটন,
তাৰপিছত আপোনাৰ সিস্কো তো এইখিনি ইয়াতে তালিকাভুক্ত কৰিছে তাৰ বাহিৰে আপোনাৰ গুগল বা তেওঁলোকৰ ফালৰ পৰাও অনলাইন মিট বা সেনেকুৱা ধৰণৰ কিছুমান সফটৱেৰ আজিৰ ডেটত এভেইলেবল আছে গুগল হেংআউট ডিও ফেচবুক মেসেঞ্জাৰ ৱেবএক্স এডপ্ট কানেক্ট হেংআউট তো এনেকুৱা ধৰণৰ মাধ্যমত ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী একেলগে এটা নিৰ্দিষ্ট সময়ত লগ হৈ তেওঁলোকে অনলাইনত মত আদান প্ৰদান কৰিব পাৰে বা হেল্ল' Hello. Yeah, Utpal, we can hear but you. since there is some echo. Yeah. Huda sir, if you can mute yourself. Yeah. Yeah. Yeah, Utpal, please continue. তাৰপিছত আমি যেটো এসিংক্ৰোনাস লাৰ্নিং মেথড আছে হেতুলৈকে যাও ধৰক এসিংক্ৰোনাইজত কি হয় কোনো নিৰ্দিষ্ট সময়ত ছাত্ৰ ছাত্ৰী বা শিক্ষক শিক্ষয়িত্ৰী একগোট কোনো প্ৰয়োজন নাই শিক্ষক শিক্ষয়িত্ৰীয়ে কি কৰিব যিকোনো বিষয়বস্তুৰ ওপৰত যিখিনি অধ্যয়ন কৰিব লগা বিষয় আছে তেওঁলোকে অনলাইনত থৈ দিব ছাত্ৰ ছাত্ৰী পিছৰ সময়ত গৈ কিনে সেই বস্তুবিলাক তেওঁলোকে পঢ়িব আৰু নিজৰ যদি কিবা প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ কৰিব পাৰিব আৰু তাৰ কাৰণে বেলেগত যাব নালাগে আপোনালোকে এই কেইদিন যেতিয়া আপোনাৰ বিভিন্ন আমাৰ এছাইনমেন্ট বিলাক যেতিয়া সাবমিট হৈছে বা আপোনালোকক বিভিন্ন ধৰণৰ পাঠ্যপুথি ঠিক নহয় বিভিন্ন বিষয় যেতিয়া আপোনালোকক অনলাইনত উপলব্ধ কৰোৱা হৈছে আমি কি কৰিছো T6 নামৰ এটা আপোনালোকে যেতিয়া লগইন কৰিছে এনেকুৱা T6 নামৰ হেনেকুৱা মাধ্যমত আপোনালোকে লগইন কৰিছে তো এইটোৱে হৈছে এসিংক্ৰোনাইজ কমিউনিকেশনৰ বা এসিংক্ৰোনাইজ অনলাইন লাৰ্নিংৰ এটা উদাহৰণ যত আপোনালোকে বিভিন্ন বিষয়বস্তু অধ্যয়ন কৰিব পাৰে ভিডিও চাব পাৰে তাত বিভিন্ন আপোনালোকৰ কাৰণে এক্টিভিটি বা কাৰ্যকলাপ দিয়া হয় সেইবিলাক আপোনালোকে কৰিব পাৰে আৰু গ্ৰেডিং বা নম্বৰ দিয়া ধৰণৰ কামবিলাক তাত হয় তো এই এনেকুৱা ধৰণে যেতিয়া কথা বতৰা হয় বা শ্ৰেণী কথা সম্পন্ন হয় তাক এসিংক্ৰোনাইজ বোলে আৰু এসিংক্ৰোনাইজ শ্ৰেণী কথা এটা ভাল উদাহৰণ হ'ব পাৰে আপোনাৰ WhatsAppত আপোনালোকে যেতিয়া ক্লাছবিলাক কৰিছিলে কোভিডৰ সময়ত যে আপুনি যিকোনো এটা লাৰ্নিং মেটেৰিয়েল ধৰক আপুনি নিজৰ ভিডিও বনাই কিনে তাত দিছে ছাত্ৰ ছাত্ৰী নিজৰ সুবিধা সময় অনুসৰি আহি কিনে সেই ভিডিওবিলাক চাইছে টেলিগ্ৰাম হ'ব পাৰে ফেসবুকত আপুনি হেনেকুৱাকে গ্ৰুপ খুলি কৰিব পাৰে তো এই গোটেইবিলাক হৈছে এসিংক্ৰোনাইজ লাৰ্নিং টুলৰ উদাহৰণ তো মই ভাবো আপোনালোকে ক্লিয়াৰ হৈছে পিছত কোৱেশ্চন এনসাৰত আৰু যদি কিবা আপোনালোকৰ ডাউট থাকে আমি আলোচনা কৰিম তো ইয়াত আমি তিনিটা শব্দ শিকিলো ব্লেন্ডেড লাৰ্নিং মানে অনলাইন লাৰ্নিংৰ এক ধৰণ হৈছে ব্লেন্ডেড লাৰ্নিং এগেইন যেতিয়া অনলাইনত হয় তেতিয়া আপোনাৰ সিনক্ৰোনাইজ হ'ব পাৰে এসিনক্ৰোনাইজ হ'ব পাৰে দুই ধৰণে হ'ব পাৰে দুৰ্বা প্লিজ নেক্সট হয় তো ইয়াত পুনৰবাৰ আসলতে এসিনক্ৰোনাইজ যেটো লাৰ্নিং আছে সেইটো অকমান আৰু গভীৰভাৱে ইয়াত আলোচনা কৰা হৈছে যে এসিনক্ৰোনাইজ লাৰ্নিং যেতিয়া হয় এসিনক্ৰোনাইজ লাৰ্নিংত Utpal, hello. Hello. I think Utpal got hello disconnected. hello Yeah. hello Yeah, me? Utpal. Okay, Yeah. sorry হয় এসিনক্ৰোনাইজ আৰু এসিনক্ৰোনাইজৰ কথাখিনি ইতিমধ্যে আগৰবাৰ আমি অকমান কওঁতে মই আলোচনা কৰিছিলে যে এসিনক্ৰোনাইজত যেতিয়া কথা পাতা আমি যেতিয়া আজি কথা বতৰা পাতি আছো যে কোৱা হৈছে যে চাটত কিছুমান মেসেজ দিব পাৰি বা হেনেকুৱা ধৰণৰ যিকোনো প্ৰশ্ন তেওঁলোকে উত্থাপন কৰিব পাৰে যিকোনো বিষয়বস্তুৰ ওপৰত অধ্যয়ন কৰিব পাৰে নিজৰ সুবিধা অনুসৰি তো এতিয়া আমি যেটো কই হেতু সিনক্ৰোনাইজ টুলস হয় সিনক্ৰোনাইজ টুলত কি হৈছে একেলগে আমি সমাগত হৈছো ইয়াতে বিষয়বস্তুৰ ওপৰত আমি আপোনালোকক কিছুমান প্ৰশ্ন বা কিছুমান বিভিন্ন বিষয়ৰ ওপৰত আমি আলোচনা কৰি আছো আৰু সেইখিনি সময়তে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কিবা সুধিব লগা আছে ইয়াতে chat বা হেনেকুৱা ধৰণৰ সেকশন থাকে তাত আপোনালোকে আপলোড কৰিব পাৰে তো মেইনলি যিখিনি কৰি আছো হেতুৱে যেহেতু সিনক্ৰোনাইজ হয় বা আমি বিশেষ দীঘলীয়া আলোচনা কৰিব লগা হয়তো প্ৰয়োজন নাই আমি নেক্সট লৈ গৈ এসিনক্ৰোনাইজত কি হ'ব পাৰে হেতু অকমান চাই ল দুবা
we'll go to the next. Shall I come in for 1 minute? Yes, please. एक teacher I think is asking questions में कि please give some ideas how can we add synchronous and asynchronous tools in lesson plan. सर जैसे हमने इंस्ट्रक्शन में दिया है कि आप तो अभी तो बच्चों के साथ ऑलरेडी आप आई एम श्योर एसिंक्रोनस और सिंक्रोनस मोड यूज कर रहे हैं. जैसे जूम इज अ सिंक्रोनस टूल, राइट? आप अगर उनके साथ ऑनलाइन क्लासेस कर रहे हैं ऑन जूम या गूगल मीट ऐसा कुछ यूज करके, then you that is a synchronous tool. जो आप जब आप लेसन प्लान करोगे, बनाओगे, तो you can include a Zoom or an online class through Zoom or Google Meet. जैसे बहुत सारे टीचर्स ने हमें कहा है कि वो लोग अपने स्टूडेंट्स के साथ व्हाट्सएप ग्रुप्स मेंटेन करते हैं. सो दैट इज अगेन एन एसिंक्रोनस टूल, जहाँ पे सब लोग एक साथ at one time is not online, but you can, it is a messenger app जहाँ पे आप मैसेज डाल रहे हैं and whoever is online that time or where people can respond anytime, right? जैसे गूगल क्लासरूम भी बहुत सारे टीचर्स यूज कर रहे हैं, तो वहां पे बच्चे कैन अपलोड देयर असाइनमेंट्स. सो ऐसे तरह से यू कैन यूज दीज सिंक्रोनस एसिंक्रोनस टूल्स. आपके लेसन प्लान में भी ये इंटीग्रेट कर सकते हैं, क्योंकि अभी तो आपका फेस टू फेस क्लासेस नहीं हो रहे हैं, राइट, बच्चों के साथ हर वक्त. सो यू कैन कंबाइन एन ऑनलाइन क्लास में बी, और यू कैन हैव अ व्हाट्सएप ग्रुप विद देम जहाँ पे आप टॉपिक सब्जेक्ट के ऊपर डिस्कस कर सकते हैं. एनीवे, या दैट इज ऑल. Okay, thank you, Sohini. Go ahead. Thank you. হা, সেইটো আছিলে আপোনাৰ সিনক্ৰনাইজ টুলৰ. এতিয়া এচিনক্ৰনাইজ টুলছত আমি অকণমান আলোচনা কৰিম. তো এচিনক্ৰনাইজ টুল কি হয়, আগতে আমি কৈছিলোঁ যে ধৰক মুডেল বুলি আমি যেটো আলোচনা কৰিছিলোঁ, বা টিচেক্সৰ যিটো মাধ্যমত আমি যোগাযোগ কৰি আছো, সেইটো এচিনক্ৰনাইজ টুল হয়. আৰু গোটেই বস্তুখিনি ক'লে লাৰ্নিং মেনেজমেণ্ট চিষ্টেম বুলি কোৱা হয়, LMS. তো LMSত কি হ'ব পাৰে আপোনাৰ ষ্টুডেণ্ট মেনেজমেণ্ট, যে কিমানখিনি ছাত্ৰ তাত অংশগ্ৰহণ কৰিব, তাৰপাছত আপোনালোকৰ বিভিন্ন এছাইনমেণ্ট ইয়াত দিব পাৰি, যিকোনো এছাইনমেণ্টৰ ওপৰত গ্ৰেডিং দিব পাৰি, নম্বৰ দিব পাৰি, কুইজ পাতিব পাৰি, গেম পাতিব পাৰি, আৰু আপোনালোকে ইতিমধ্যে সাৰ্ভে ফৰ্ম কিছুমানত অংশগ্ৰহণ কৰিছে. তো গোটেই যিখিনি বস্তু হৈছে টিচেক্সৰ প্লেটফৰ্মত হৈছে, আৰু এইবিলাকক লাৰ্নিং মেনেজমেণ্ট চিষ্টেম বুলি কোৱা হয়. তো তাৰ বাহিৰেও লাৰ্নিং মেনেজমেণ্ট চিষ্টেমৰ বাহিৰেও আমাৰ আৰু কিছুমান ধৰণৰ এচিনক্ৰনাইজ টুলছ আছে. হোৱাটছআপ বা টেলিগ্ৰাম গ্ৰুপ কিছুমান থাকে. হোৱাটছআপ টেলিগ্ৰাম গ্ৰুপতো কি কৰিব পাৰে, আপুনি নিজৰ ছাত্ৰ ছাত্ৰীৰ লগত গ্ৰুপ বনাই কিনে আপুনি যিকোনো বস্তু এটাৰ ওপৰত ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিব পাৰে. সহজ, এইটো আটাই জানে, কোনো বিশেষ আলোচনা কৰিব লগা নাই. আপুনি কিবা ভিডিঅ' বনাইছে, আপুনি ভাল কিবা লাৰ্নিং মেটেৰিয়েল পাইছে, সেইখিনি হোৱাটছআপ গ্ৰুপত ছাত্ৰ ছাত্ৰীক পঢ়াৰ কাৰণে, অধ্যয়ন কৰাৰ কাৰণে আপুনি দিব পাৰে, আৰু তাৰ ওপৰত আলোচনা হ'ব পাৰে. যেনেকে আমাৰো এই গোটেই কোৰ্সটোৰ কাৰণে এটা হোৱাটছআপ গ্ৰুপ আছে, সেইবিলাক হৈছে এচিনক্ৰনাইজ যোগাযোগৰ মাধ্যম. তাৰ বাহিৰেও কিছুমান আৰু ইণ্টাৰেষ্টিং বস্তু আছে, যেনেকে আপোনাৰ কাহুট বুলি কৈছে, অনলাইন কিছুমান গেমিং কিছুমান আছে, সেইবিলাকৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, কুইজিজ ব্যৱহাৰ কৰিব পাৰে. তো মাইনক্ৰাফ্ট উদাহৰণবিলাক দিয়া আছে, এইবিলাক এভেইলেবল আছে. এইবিলাক আপোনালোকে গুগলত অকণমান চাৰ্চ কৰি কিনে এই বস্তুবিলাকো ব্যৱহাৰ কৰিব পাৰে এই চিনক্ৰনাইজ টিচিং লাৰ্নিং প্ৰচেছৰ কাৰণে. নেক্সট প্লিজ. হয়, ইয়াত আমি অধ্যায় 4 আমি পুনৰ কিছুমান